উত্তৰ পূৰ্বাঞ্চলৰ কিডনী ৰোগীৰ বাবে ভাল খবৰ। ৰঙিয়াত বিনামূলীয়া চিকিৎসা শিবিৰ। উত্তৰ পূৰ্বাঞ্চলত শেহতীয়াভাৱে অন্য ৰোগৰ তুলনাত কিডনীজনিত ৰোগত অধিকাংশ লোক আক্ৰান্ত হোৱা দেখা গৈছে। এনে সমস্যা দেখা দিয়াৰ সময়তে ৰাজ্যৰ সোণাপুৰত থকা কিডনী হস্পিটেলৰ ডক্টৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত এটা বৃহৎ দলে প্ৰত্যেক ৰবিবাৰে ৰাজ্যৰ প্ৰান্তত আৰম্ভ কৰিছে বিনামূলীয়া চিকিৎসা শিবিৰ। ঠিক তেনেদৰে আজি ৰঙিয়াৰ হাইৱে চুকত থকা চিটি মেডিকেলত ডক্টৰ অৰূপ কুমাৰ নাথৰ উপস্থিতিত অনুষ্ঠিত হয় চিকিৎসা শিবিৰ। উক্ত শিবিৰত ৰঙিয়াৰ বহু ব্যক্তি উপস্থিত থাকি চিকিৎসক নাথৰ চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰে। উল্লেখযোগ্য যে IUKGৰ চিকিৎসকৰ দলটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে সপ্তাহৰ প্ৰতিটো ৰবিবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত চিকিৎসা শিবিৰ অব্যাহত ৰাখিব বুলিও জানিবলৈ দিয়ে। এতিয়া আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল বা গোটেই পৃথিৱীতে দেখা গৈছে যে আমাৰ যিবিলাক আমাৰ স্বাস্থ্যৰ যিবিলাক আমি ক'ম যে নন কমিউনিকেবল ডিজিজ, যিবিলাক আমাৰ লাইফষ্টাইল ৰিলেটেড ডিজিজ বুলি কওঁ, এই লাইফষ্টাইল ৰিলেটেড ডিজিজ যেনেকৈ ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, এই ধৰণৰ অসুবিধাবিলাক দিনক দিনে বাঢ়ি গৈছে। আৰু তাৰ কাৰণে লগতে সমান্তৰালভাৱে কিডনীৰ যিটো প্ৰব্লেম, কিডনী বিকল হোৱা, এইটো দিনক দিনে বাঢ়ি গৈছে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত খুব উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আৰু এতিয়া এনেকুৱা হৈছে যে আমাৰ গোটেই ভাৰতবৰ্ষত এবছৰত 2 লাখতকৈ অধিক লোকক কিডনী ট্ৰান্সপ্লান্টেশ্যন দৰকাৰ হয়, কিন্তু মাত্ৰ আমি 5,000 মান ট্ৰান্সপ্লান্ট কৰিব পাৰোঁ। 1,95,000 লোক আমাৰ কিডনীৰ ট্ৰান্সপ্লান্ট নোহোৱাকৈ তেওঁলোক হয়তো ডায়েলাইচিছ কৰি কৰি ঢুকাইছে যায়। কিন্তু কিয় বাঢ়িছে এনেকুৱা? আমাৰ খাদ্যাভাসৰ এটা আমূল পৰিৱৰ্তন হৈছে, আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে, আমাৰ খাদ্যত কীটনাশক আৰু ৰাসায়নিক সাৰৰ পৰিমাণটো দিনে দিনে বাঢ়ি গৈছে। আৰু এইবিলাকৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছুদিন আগত এটা স্পষ্টীকৰণ দিছে যে আমাৰ খাদ্যত বা মাছত যিবিলাক কীটনাশক বা ৰাসায়নিক দ্ৰব্য ইউজ কৰা হৈছে, তাৰ কাৰণেই হয়তো আমাৰ অসমত এই কিডনী বিকল হোৱাৰ সমস্যাটো দিনে দিনে বাঢ়ি গৈছে। সেইকাৰণে আমাৰ এটা দীৰ্ঘদিনীয়া আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা পূব ভাৰতত এটা দীৰ্ঘদিনীয়া অভাৱ আছিলে যে এখন কিডনী হস্পিটেল নাছিল। আমি সেইকাৰণে গোটেই ভাৰতবৰ্ষৰ 5খন কিডনী হস্পিটেল আমি সোণাপুৰ গুৱাহাটীত এটা চহৰৰ যান জঁট আৰু প্ৰদূষণৰ পৰা বাহিৰত আমি বহলীয়াকৈ এখন কিডনী হস্পিটেলৰ ব্যৱস্থা কৰিছোঁ। তাৰ ভিতৰতে আমি এটা অতিথিশালাও আমি লাহে লাহে ডেভেলপ কৰিছোঁ। তাত খুব কম খৰচত আমি ৰোগীৰ অভিভাৱকসকলকো আমি তাতে থকাৰ ব্যৱস্থা কৰিম। কাৰণ কিডনী ৰোগৰ কাৰণে যেতিয়া কোনোবা এজন ৰোগী আহে, তো বহুত দীঘলীয়াকৈ হস্পিটেলৰ ওচৰত থাকিব লগা হয়, বহুত পইচা পাতি খৰচ হয়। গতিকে আমি হস্পিটেলৰ ভিতৰতে এটা অতিথিশালাৰো ব্যৱস্থা কৰিছোঁ, য'ত খুব কম খৰচত আমি ৰোগীক থাকিবলৈ দিম। হয়, আমাৰ ইয়াতে চিটি মেডিকেলত আমাৰ ৰঙিয়া ইয়াতে এটা ফ্ৰী হেল্থ কেম্প ইউৰ'লজি ডিপাৰ্টমেণ্টত আমাৰ ভাৰতৰ প্ৰখ্যাত লেজাৰমেন বুলি বিখ্যাত অৰূপ কুমাৰ নাথ ছাৰ আহি এটা ফ্ৰী হেল্থ চেকআপ আমাৰ কৰি আছে। ৰাতিপুৱাৰ পৰা এতিয়ালৈকে হ'ল বহুখিনি পেচেণ্ট, অলমষ্ট আপোনাৰ 30-40জনমান হ'লেই চাই দিলে, আৰু আবেলিলৈকে আৰু হোৱাৰ আশা আছে। ইয়াৰ ছাৰৰ এনেকুৱা এটা প্ৰচেষ্টা চলি থাকিব ইয়াতে, আৰু ছাৰৰ হিচাপত 2-3 মাহৰ ভিতৰত আৰু এটা কৰিব এনেকৈ।